তেখেতে কলে যে এনআৰচি যিসকলৰ নাম নাথাকিব তেওঁলোকক ঢকিয়াই বাংলাদেশলৈ খেদি পঠিওৱা হ'ব। মই মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা সোঁৱৰাই দিব বিচাৰিছো যে এনআৰচিখন মুখ্যমন্ত্ৰী মহোদয়ৰ ইচ্ছাত হোৱা নাই, উচ্চতম ন্যায়ালয়ৰ এটা এছঅপি মতে উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এটা এছঅপি মতে এনআৰচিখন প্ৰস্তুত হৈছে আৰু সেই এনআৰচিৰ যেটো নিয়মাৱলী উচ্চতম ন্যায়ালয়ে বান্ধি দিছিল, যি নিৰ্দেশনা দিছিল, তাত এটা কথা কোৱা হৈছিল যে প্ৰথম ড্ৰাফট লিষ্ট ওলোৱাৰ পিছত ক্লেইম আৰু অবজেকশ্যনৰ কাৰণে এটা সময় দিয়া হ'ব। তাৰ পিছত ক্লেইম অবজেকশ্যনৰ পিছত আকৌ হিয়াৰিঙৰ ক্ৰছ ভেৰিফিকেশ্যন কৰিবলৈ 20% মানুহক আৰু সেই ক্ৰছ ভেৰিফিকেশ্যনৰ নামত প্ৰায় 28% মানুহক অসমৰ বিভিন্ন জিলাৰ পৰা বেলেগ জিলালৈ মানুহ গৈ তাতে ক্ৰছ ভেৰিফিকেশ্যনৰ নামত হিয়াৰিঙো কৰিলে আৰু তাৰ পিছত ফাইনেল ড্ৰাফট লিষ্ট ওলাল আৰু ফাইনেল ড্ৰাফট লিষ্টৰ পৰা যিসকলৰ নাম বাদ পৰিব উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি সেই লোকসকলক ৰিজেকশ্যন স্লিপ দিব লাগিব। অৰ্থাৎ তেওঁলোকৰ নাম কিয় এনআৰচিত অন্তৰ্ভুক্ত নহল, কি কাৰণত তেওঁলোকৰ নাম বাহিৰত থাকি গল, এই কাৰণ দৰ্শাই তেওঁলোকক ৰিজেকশ্যন স্লিপ দিব আৰু সেই ৰিজেকশ্যন স্লিপ লৈ সেই বাদ পৰা লোকসকলে তেওঁলোকে ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত গৈ তেওঁলোকে আবেদন কৰিব যে মই ভাৰতীয় নাগৰিক আৰু মোৰ নাম এনআৰচিৰ পৰা কৰ্তন হৈছে বা বাদ পৰিছে। তেতিয়া ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে তেওঁলোকৰ সকলো তথ্য পাতি পৰীক্ষা কৰি চাব যে তেওঁলোক সঁচাকৈ ভাৰতীয় হয় নে নহয়, আৰু যদি তেওঁলোকৰ যিবিলাক তথ্য পাতি আছে সেইবিলাক চাই যদি ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে এই কথাটো প্ৰমাণ পায় যে তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোকৰ নাম এনআৰচিৰ পৰা বাদ পৰিছে, তেনেহ'লে তেওঁলোকক ভাৰতীয় বুলি ৰায়দান কৰিব FTA আৰু তাৰপিছত সেই মানুহসকলৰ নাম পুনৰ এনআৰচিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে যোগ্য হ'ব। আৰু ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে সেই লোকসকলৰ নাম আৰু তেওঁলোকৰ তথ্য পাতি পৰীক্ষা কৰি যদি দেখা পায় যে তেওঁলোক ভাৰতীয় নাগৰিক নহয়, তেনেহ'লে তেওঁলোকে এইটো ৰায়দান কৰিব যে তেওঁলোক ভাৰতীয় নহয় আৰু তেওঁলোকৰ নাম এনআৰচিত আৰু অন্তৰ্ভুক্ত নহয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া যে কৈ আছে এনআৰচিত নাম নথকা লোকক ঢকিয়াই বাংলাদেশলৈ প্ৰেৰণ কৰা হ'ব, মই প্ৰথমতে মুখ্যমন্ত্ৰীক এটা প্ৰশ্ন সুধিব খুজিছো যে উচ্চতম ন্যায়ালয়ে যিটো এছঅপি জাৰি কৰিছিল সেই অনুসৰি এনআৰচিৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰায় 4-5 বছৰ পাৰ হোৱাৰ পিছতো আজিলৈকে যি 19 লাখ মানুহৰ নাম এনআৰচিৰ বাহিৰত থাকি গ'ল, তেওঁলোকক এতিয়ালৈকে এজন মানুহকো ৰিজেকশ্যন স্লিপ কিয় দিয়া নহ'ল, যে তেওঁলোকৰ নাম যে এনআৰচিত কিয় অন্তৰ্ভুক্ত নহ'ল সেইটো কাৰণ দৰ্শাই এতিয়ালৈকে কিয় ৰিজেকশ্যন স্লিপ দিয়া নহ'ল। যদি এই চৰকাৰে সঁচাকেই বিদেশী সমস্যাটোৰ স্থায়ী সমাধান বিচাৰে আৰু এনআৰচিৰ আধাৰত বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব বিচাৰে, সঁচাকৈ যদি চৰকাৰৰ সদিচ্ছা আছে, তেনেহ'লে তেওঁলোকে ইমান দিনলৈকে সকলো ৰিজেকশ্যন স্লিপ দিব লাগিছিল আৰু সেই লোকসকলক FTAত যোৱাৰ কাৰণে তেওঁলোকক সুবিধা দিব লাগিছিল। তাৰপিছত FTA ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে কি জাজমেণ্ট দিয়ে সেই অনুসৰি তেওঁলোকৰ ভাগ্য নিৰ্ধাৰণ হ'ব। কিন্তু আজিলৈকে এজন লোককো ৰিজেকশ্যন স্লিপ দিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে কৈ আছে বাংলাদেশীক এনআৰচিত নাম নথকা লোকক বাংলাদেশত ঢকিয়াই খেদি পঠিওৱা হ'ব। এইটো এটা দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা। দ্বিতীয় কথাটো হ'ল এনআৰচিৰ পৰা যি 19 লাখ মানুহৰ নাম বাদ পৰিছে তাত আধাতকৈ বেছি তেওঁলোক মুছলমান নহয়, অমুছলমান লোক, বহুত ট্ৰাইবেল, অসমৰ বিভিন্ন ট্ৰাইবেল জনগোষ্ঠী বড়ো, তিৱা, কাৰ্বি, মিচিং, ৰাভা আৰু অন্যান্য আহোম বিভিন্ন জনগোষ্ঠীৰ লোকৰ নাম বাদ পৰিছে, 19 লাখৰ ভিতৰত আছে। গতিকে সেই লোকসকলকো ঢকিয়াই বাংলাদেশত প্ৰেৰণ কৰা হ'ব নেকি, বাংলাদেশত খেদিব নেকি মুখ্যমন্ত্ৰীয়ে, এই কথাটো কিন্তু স্পষ্ট কৰা নাই। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।